আগষ্টৰ পৰা তিনিচুকীয়া জিলাকে ধৰি গোটেই ৰাজ্যখনত অমৃত বৃক্ষ আন্দোলন 2024ৰ শুভাৰম্ভণি হ'ব, যেটো 15 আগষ্টলৈকে চলিব। চ' যোৱা বছৰ আমাৰ জিলাখনৰ টাৰ্গেট আছিলে অলমষ্ট 3.5 লাখ। চ' এইবাৰ এই টাৰ্গেটটো বৃদ্ধি হৈ পেলাই 12 লাখ হ'ল। আৰু ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্টত এতিয়া টোটেল নাম্বাৰ অফ পুলি আছে 32 লাখ। চ' তিনিচুকীয়া জিলাৰ পৰা এই নাৰ্চাৰীসমূহৰ পৰা বিভিন্ন জিলালৈকে এই পুলি যাব। চ' চবতকৈ প্ৰথমটো মই আমাৰ দুজন DFO ডিগবয় এণ্ড DFO ডুমডুমা তেখেতসকলক মই মোৰ ফালৰ পৰা, মোৰ ব্যক্তিগত ফালৰ পৰা আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা মই তেওঁলোকক কনগ্ৰেচুলেট কৰিছোঁ কি তেওঁলোকৰ এফৰ্টৰ কাৰণে তিনিচুকীয়া জিলাতে আজি 32 লাখ চেপলিং আছে। চ' এইটো এটা বহুত ডাঙৰ কেপাচিটি আমাৰ পুৰা জিলাৰ কাৰণে কি আমি অমৃত বৃক্ষ আমাৰ টাৰ্গেট ফুলফিল কৰিমেই আৰু তাৰ উপৰিও আমি বেলেগ জিলাকো দিবলৈ সক্ষম হ'ম। তাৰ উপৰি আমি 12 লাখ গছপুলি ৰোপণ কৰা আৰু তাৰপিছত এই গছপুলি 12 লাখ গছপুলিৰ গোটেইকেইখন গছপুলি আমাৰ মেইনটেইন কৰিব লাগিব আৰু 5 বছৰ 10 বছৰ 15 বছৰ পিছত এইটো যেটো গতিত বাঢ়ি যাব লাগে আৰু যেনেকুৱাকৈ এইটো মানে যেই উদ্দেশ্য লৈ পেলাই এই পাৰ্টিকুলাৰ ইনিচিয়েটিভটো লোৱা হ'ল কি এই গ্ৰীণ ক্লিন এনভাইৰনমেণ্ট হ'ব লাগে বা যিসকলে গছপুলি ৰোপণ কৰিবলৈ পাব তেওঁলোকে যাতে এই গছপুলি 10 বছৰ 15 বছৰ পিছত ইকনমিকেলি কিবা এটা কাৰণে ইউজ কৰিব পাৰে। চ' এইটোও এনচিয়'ৰ আমাৰ কৰিব লাগিব। চ' এইটো এটা এনেকুৱা ধৰণৰ ইনিচিয়েটিভ যিটো অকল চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ড্ৰাইভ কৰিলে নহ'ব, এইটো পাব্লিকে নিজে আগবাঢ়ি আহি পেলাই নিজে অ'ন আপ কৰিব লাগিব। চ' আপোনালোকৰ মাধ্যমত মই তিনিচুকীয়া জিলাৰ ৰাইজক মই আহ্বান জনাইছোঁ কি আমি আহক কি আমি চবে মিলি এই অমৃত বৃক্ষ আন্দোলন 2024ক তিনিচুকীয়া জিলাক যোৱাবাৰৰ নিচিনা, যেনেকুৱা যোৱাবাৰ আমি এটা গিনিছ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ আৰু গিনিছৰ মানচিত্ৰত তিনিচুকীয়া জিলাক আমি জিলিকাই তুলিবলৈ সক্ষম হৈছিলোঁ উলুক পথাৰত। চ' তেনেদৰেই এই বছৰো আমি তিনিচুকীয়া জিলাত অমৃত বৃক্ষ আন্দোলন একদম বেষ্ট আৰু মষ্ট মানে ছিগনিফিকেণ্টভাৱে ভাবি পেলাই আমি চবে অ'ন আপ কৰি পেলাই কৰোঁ, যাতে সঁচাকৈ 5 বছৰ 10 বছৰ 15 বছৰ পিছত এই ইনিচিয়েটিভটোৰ যিটো আউটকাম আহিব লাগে এইটো আমি চবে মিলি পাওঁ। চ' লাষ্ট ইয়াৰ আমাৰ ইয়াত 3.5 লাখ পুলি ৰোপণ কৰা হৈছিলে। তাৰ এটা ছাৰ্ভে আমাৰ DFO মহোদয়ে কৰিছিলে। চ' এই ছাৰ্ভেত পোৱা গৈছে কি এৰাউণ্ড 85 to 90% ছাৰ্ভাইভেল ৰেট আছে। চ' যদি মানুহে মানে ভালকৈ ৰোপণ কৰি পেলাই নিজৰ মানে ফেমিলি মেম্বাৰ এটা যদি ভাবে এই প্লেণ্টটো বেচিকেলি আমাৰ ঘৰৰ এজন সদস্য, তেনেকুৱাকৈ যদি আমি ভাবোঁ আৰু ভাবি পেলাই এইটো তেনেকুৱাকৈ মেইনটেইন কৰি আমি মানে এইটো ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ ডেফিনেটলি এই মেইন যিটো মূল এই টোটেল ইনিচিয়েটিভটোৰ অমৃত বৃক্ষ আন্দোলন আমাৰ অনাৰেবল CM ছাৰৰ যিটো ভিজন এইটো ফাইনেলি ফুলফিল হ'ব যদি যাক গছপুলি দিয়া হৈছে তেখেতসকলে নিজৰ ঘৰৰ সদস্য হিচাপে এই গছপুলি ৰোপণ কৰি পেলাই এইটো তেনেকুৱাকৈ ট্ৰিট কৰে। ধন্যবাদ।